মৰিয়নিত এগৰাকী বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য। ঘৰৰ ভিতৰত মৃত অৱস্থাত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ। পৰিয়ালৰ অভিযোগ এয়া হত্যাকাণ্ড। প্ৰকৃততে এয়া আত্মহত্যা নে হত্যাকাণ্ড? মৰিয়নিৰ দেবেৰাপাৰত এগৰাকী বোৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হয় চাঞ্চল্য। স্বামীগৃহত উদ্ধাৰ বোৱাৰীগৰাকীৰ মৃতদেহ। ঘটনাৰ বিৱৰণী মতে দেবেৰাপাৰৰে ৰমেন ৰবি দাসৰ সৈতে ময়ূৰীৰ বিবাহ হোৱা প্ৰায় 7 বছৰ হ'ল। কিন্তু এই 7 বছৰত ময়ূৰীয়ে সন্তান জন্ম দিব নোৱাৰাৰ বাবে স্বামী ৰমেন ৰবি দাস আৰু পৰিয়ালে ময়ূৰীক মানসিক নিৰ্যাতন চলাই আহিছিল বুলি অভিযোগ উত্থাপন কৰিছে ময়ূৰীৰ পৰিয়ালৰ লোকে। শেহতীয়াকৈ ছেপ্টেম্বৰ মাহত ময়ূৰীয়ে এটা ল'ৰা সন্তান জন্ম দিয়ে। কিন্তু শিশুটিৰ কিডনিৰ সমস্যা থকাৰ বাবেই ময়ূৰীক পুনৰ মানসিক নিৰ্যাতন চলাইছিল পৰিয়ালৰ লোকে। শিশুটি গুৱাহাটীত চিকিৎসা কৰাই মঙলবাৰে ঘৰ পোৱাৰ কেইঘণ্টামানৰ পিছতেই ময়ূৰীক ঘৰৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। ময়ূৰীৰ পিতৃগৃহৰ দাবী ময়ূৰীৰ মৃত্যু আত্মহত্যা নহয়, এয়া হত্যাকাণ্ডহে। যিহেতু ময়ূৰীৰ স্বামী ৰমেনৰ অন্য মহিলাৰ লগতো আছে সম্পৰ্ক। ইতিমধ্যে ময়ূৰীৰ পিতৃ মদন চাংমায়ে ময়ূৰীৰ মৃত্যু হত্যাকাণ্ড বুলি অভিযোগ তুলি ৰমেনৰ বিৰুদ্ধে মৰিয়নি থানাত এজাহাৰ দাখিল কৰিছে। প্ৰকৃততে ময়ূৰীৰ মৃত্যু আত্মহত্যা নে হত্যা, আৰক্ষীৰ তদন্তৰ পিছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব। ল'ৰাজনীয়ে একোৱে নাই হোৱা, ল'ৰাজনীয়ে অকল কেঁচুৱা হাতী আছিলে। গাখীৰ খুৱাই আহি কিনো কৰিব। ল'ৰাজনীয়ে মোক মাৰি পেলাব। তোৰ মানুহ দে মোৰ ঘৰত থাকোঁতে, মোৰ মাকৰ ঘৰত থাকোঁতে থাও মোৰ আগতে মায়ে মোৰ আগতে মাৰিছিলে। এইটো গ'লে চফা কৰি পেলাম, মায়ে বাপেৰে নেদেখা কৰি দিম কৈছিলে। থাকিলেও মাও এজনী আনিম কৈছিলে। মাৰি আহিলে ট্ৰেইনৰ ভিতৰতে টিপাৰি মাৰি আনিলে। ঘটনাটো হৈছে মোৰ ভণ্টি হয়। তাইৰ বিয়া হোৱা 7 বছৰমান হ'ল। তাহাঁতৰ বাচ্ছা হোৱা নাছিলে। প্ৰথম বাচ্ছা নোহোৱাৰ কাৰণে তাহাঁতি ট্ৰাই কৰি আছিলে, হোৱা নাছিলে। সেইটো কাৰণে কিয় হোৱা নাই বুলি তাহাঁতৰ ঘৰৰ মানুহৰ ফালৰ পৰাও অত্যাচাৰ পাইছিলে। তাই হাজবেণ্ডৰ ফালৰ পৰাও অত্যাচাৰ আছিলে। ইমান দিন হ'ল বাচ্ছা হোৱা নাই, যদি ল'ৰা ছোৱালী নহয় মই বেলেগ আনিম, তেনেকুৱা ধৰণৰ কিবাকিবি তেওঁলোকৰ মাজত সদায় কাজিয়া হৈছিলে। সেইটো কাৰণে তাই ডিপ্ৰেশ্যনত গুচি গৈছিলে। এনেকৈ সদায় কাজিয়া হৈ থাকিলে মানে মই কেনেকৈ ইয়াত জীয়াই থাকিম, কেনেকৈ থাকিম তেনেকৈ। তাৰপিছত তাহাঁতি ট্ৰিটমেণ্ট কৰা, এতিয়া যোৱা বছৰ ডিচেম্বৰত তাহাঁতি ট্ৰিটমেণ্ট কৰি পেলাই এটা ল'ৰা সন্তান জন্ম হৈছিলে। ল'ৰাটো জন্ম হোৱাৰ পিছত আমি গম পাইছিলোঁ অকণমান কিডনিত প্ৰব্লেম আছিলে। সেই কিডনিৰ প্ৰব্লেমটো হোৱাৰ পিছতো হাজবেণ্ডে সদায় কয় ল'ৰাটো যাতে একো হ'ব নোৱাৰে, মইতো কামৰ জেগাত থাকোঁ, মইতো নেদেখোঁ, তই তাক ভালকৈ ৰাখিবি, যদি কিবা হয় মইতো সোধাই নেৰোঁ। তেনেকৈ মানে সদায় কাজিয়া। তাই সেইটো কথাত লৈ বহুত ভয় খাইছিলে। ইমান বছৰতো মোৰ ল'ৰা ছোৱালী হোৱা নাছিলে কাৰণে ঘৰৰ মানুহে মোক ইমান অত্যাচাৰ কৰিছে, লগতে হাজবেণ্ডো মোক অত্যাচাৰ কৰিছে। তাৰপিছতো ল'ৰাটো যদি কিবা এটা হৈ যায়, এতিয়াতো এটা প্ৰব্লেম ধৰা পৰিছে, যদি ভৱিষ্যতে কিবা এটা হয় মোক কি হ'ব, তাহাঁতি মোক ৰাখিব নে নাৰাখিব, তাহাঁতি মোক মাৰি পেলাব নেকি, তাই সদায় সেইটো চিন্তা মানে আছিলে। এতিয়া কিডনী পৰীক্ষা এটা কৰিবৰ কাৰণে তেওঁলোকে গুৱাহাটীলৈ গৈছিলে। গুৱাহাটীত পৰীক্ষাটো কৰি অহাৰ পিছত মই ফোন কৰিছিলোঁ আপোনাৰ 2:30মান বজাত। তেতিয়া তেওঁলোকে কৈছে আমি আহি পালোহি। তাই মোৰ লগত কিবা কথা পাতিব বিচাৰিছিলে, কৈছিলে হাজবেণ্ডে আপোনাৰ লগত তাই কথা পাতিব বিচাৰিছে। মই ক'লোঁ ঠিক আছে, তাইক ফোনটো লগাই দিবা। ময়ো নাইট ডিউটি কৰি আহিছিলোঁ। মই ক'লোঁ মই অলপ ৰেষ্ট কৰি আছোঁ, তাইক হ'লেও ফোনটো লগাই দিবা, তাই যদি কিবা পাতিব বিচাৰিছে সেই বুলি ক'লোঁ মই। তাৰপিছত তেওঁ ঠিক আছে মই আপোনাৰ লগত কথা পতাই দিম সেই বুলি কৈছিলে। তাৰপৰা মই আপোনাৰ 2:58 মানত ফোন কৰিছিলোঁ আকৌ। তেতিয়া দিনৰ 2:58ত মই ফোন কৰিছিলোঁ। তেতিয়া তেওঁলোকৰ কোনোবা এজনে ৰিচিভ কৰিলে। মই মাতটো বুজি নোপোৱাৰ কাৰণে কেনেবাকৈ ক্ৰছ কানেকশ্যন হৈছে নেকি বুলি আকৌ কল কৰিলোঁ। তেতিয়া আকৌ বেলেগ মানুহৰ মাত শুনিলোঁ। তেতিয়া মাত শুনোতে মই কৈছোঁ ৰিম্পী, মানে আমি তাইক ৰিম্পী বুলি কওঁ। ৰিম্পী নাই নেকি? নাই, বৌ শুই আছে ক'লে। ৰমেন নাই নেকি? ৰমেন তেওঁ শুই আছে সেই বুলি ক'লে। মই ভাবিলোঁ গুৱাহাটীৰ পৰা ইমান দূৰ জাৰ্ণি কৰি আহিছে, ভাগৰ লাগিছে চাগে, সেইটো কাৰণে শুই আছে। তাৰপিছত মই আপোনাৰ
3:48 মানত ঘৰৰ পৰা ফোন আহিছে যে এনেকুৱা এটা ঘটনা সংঘটিত হৈছে যে মানে ছুইচাইড কৰিছে বুলি। তাৰ পৰা যোৰহাটৰ পৰা ফোন কৰিছে, তাই মানে ফেনত এনেকৈ হেং হৈ আছে বুলি। আমি এইটো কথা কেতিয়াও মানি ল'ব নোৱাৰোঁ, কাৰণ 3টা বজাত মই ফোন কৰিছোঁ, 3টা বজাত ফোন কৰোঁতে কৈছে শুই আছে বুলি। আৰু ঘৰত গোটেইখিনি মানুহ আছে, এটা গোটেই ঘৰৰ মানুহখিনি থকা অৱস্থাত মানে কেনেকৈ এইটো ঘটনা সংঘটিত হৈছে। ছোৱালীগৰাকীৰ নাম কি আছিলে? ময়ূৰী চাংমাই। আৰু হাজবেণ্ডৰ? ৰমেন ৰহিদাস। ঘৰ কোন জেগাত আছিলে? ঘৰ তেওঁলোকৰ যোৰহাট মৰিয়নি নকছাৰী দেবেৰাপাৰ। আৰু ছোৱালীজনী ঘৰ ক'ত আছিলে? মৰাণ লেঙেৰী চাংমাই গাঁও। মানে এইটো আপোনালোকে কিহৰ পৰা হ'ল বুলি ভাবিছে? কিহৰ পৰা তেওঁলোকে কাজিয়া কৰিয়ে থাকে, সদায় মানে কয় যে তোক মাৰি পেলাম তোক, তই ভালকৈ ল'ৰাটোক তই প্ৰতিপাল কৰিব পৰা নাই তেনেকৈ, আৰু তই নাথাকিলেও মই বেলেগ ছোৱালী আনিম তেনেকৈ বুলিও তাইক ভাবুকি দিছিলে। কালি মেডিকেল কলেজ কোনে আনিলে? কালি মেডিকেল কলেজ তেওঁলোকৰ ঘৰৰ পৰিয়ালবৰ্গই আনিছে বুলি কৈছে। আমি ঘৰৰ পৰা আহি পাওঁতে অলপ দেৰি হৈছে, কাৰণ আমি এতিয়া তেওঁলোক নাই। এতিয়া তেওঁলোক ইয়াত আছেনে নাই আমি গম নাপাওঁ, আমি ইয়াতে আছোঁ বৰ্তমান। মানে কালি ৰাতিপুৱাই আপোনালোক ইয়াতে আছে? আমি কালিৰ পৰাই ইয়াতে আছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।